টকা 70 টকা 100 টকা দৰত কিনিব লগা হয় তেতিয়াহ'লে আমাৰ জাতিটোৰ যে কেৱল অৰ্থনীতিৰ ক্ষতি হ'ব এনেকুৱা নহয়, আমাৰ সংস্কৃতি অৰ্থনীতি সকলো একেলগে ৰখাতলৈ যাব। গতিকে এনেকুৱা কথাবোৰ আমি বিহুৰ বতৰত বহাগৰ বতৰত পাতিব লাগিব। মই বৰ দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই। বিহুৰ সৈতে আমাৰ সৌন্দৰ্যবোধৰ সম্পৰ্ক জড়িত হৈ আছে। এতিয়া বিহু অহাৰ লগে লগে আগতে কি আছিলে, সকলোৱে একেলগে এসাঁজ খাওঁ, এসাঁজ খাবলৈ যাওঁতে ঘৰৰে পুখুৰীটোত মাছ ধৰোঁ, মাছ মাৰোঁ। এতিয়া বাৰু সময়ৰ পৰিৱৰ্তনৰ লগে লগে ঘৰে ঘৰে পুখুৰী নাইকিয়া হৈছে বুজি পাইছোঁ। আগতে কেঁচা ঘৰটোকে গোবৰ মাটি দি আকৌ এবাৰ লেপি লোৱা হয়। বিহু অহাৰ লগে লগে নতুন চিন্তা, নতুনত্বৰে সৈতে আদৰিব বিচৰা যায়, সৌন্দৰ্যবোধৰ প্ৰতীক। সেই দিনবোৰ কিছু সলনি হৈছে, কিন্তু আমাৰ ৰুচিবোধ সলনি হ'লে কেনেকৈ হ'ব? আমিতো ৰুচিবোধ সলনি কৰিব নোৱাৰোঁ। ঠিক আছে, আমি আজিকালি আমাৰ কলেজ ইউনিভাৰ্চিটিৰ কেণ্টিনসমূহ চব বিদেশৰ খাদ্যৰে ভৰি পৰিছে। বিদেশৰ খাদ্যত আপত্তি একো নাই। আমি কালিও এই কথাবোৰ মুকলি বিহুৰ বাতৰিত মুকলিকৈ পাতিছোঁ। এতিয়া আমি আজিকালি নতুন চাম আছে, যুৱক যুৱতী ৰেষ্টুৰেণ্টলৈ গ'লে প্ৰথমতে কওঁ যে কফিৰ লগত ফ্ৰেঞ্চ ফ্ৰাই লাগে। ভাল, ফ্ৰেঞ্চ ফ্ৰাই বেলজিয়ামৰ খাদ্য। ফ্ৰেঞ্চ ফ্ৰাইৰ জন্মলগ্নৰ সৈতে এটা ইতিহাস জড়িত আছে, যুদ্ধৰ ইতিহাস জড়িত হৈ আছে। আমি কওঁ পাস্তা খাবলৈ যাওঁ, ইটালীৰ খাদ্য। এতিয়া নগৰে চহৰে চাবচোন, চাহ হাউচবিলাকত আজিকালি পাও ভাজি বেচে। মহাৰাষ্ট্ৰৰ স্বাভিমান পাও ভাজি অসমৰ বজাৰ দখল কৰিছে। ম'ম' খাওঁ আমি, বহুতে চাইনাৰ খাদ্য বুলি ভাবে, আচলতে টিবেটত প্ৰথম ম'ম' খোৱা হৈছিল বুলি কোৱা যায়, টিবেটৰ খাদ্য। সেইবোৰ আমি আদৰি লৈছোঁ, ভাল কথা। কিন্তু আমাৰ পিঠা পনা, আমাৰ যে সেই তিলৰ ওপৰত বৰা চাউলৰ প্ৰলেপ দি কৰা তিল পিঠা, নাৰিকলৰ পিঠা, আজিকালি ক'লা চাউলৰ কৰা হয় পিঠা, আমাৰ কেটলি মুখত দিয়া পিঠা বা টেকেলি মুখত দিয়া পিঠা, আমাৰ তেল পিঠা বা বৰ পিঠা বুলি কয় ক'ৰবাত ক'ৰবাত, সেইবোৰৰ আমি বজাৰ দখল কৰাবলৈ সক্ষম হৈছোঁ নাই? আমাৰ কোমল চাউল, আমাৰ বৰা চাউল, আমাৰ চিৰা, আমাৰ সান্দহ, আমাৰ কড়াইগুৰি, সেইবোৰে আমাৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে নে নাই? যদি নাই হোৱা, তেতিয়াহ'লে আমি সংস্কৃতিৰ ক্ষতি কৰি থকাৰ সমান্তৰালভাৱে আমি অৰ্থনৈতিক দিশতো ক'ৰবাত যে পিছ পৰি গৈ আছোঁ, সেই কথাবিলাকৰ আমাৰ উপলব্ধি লাগিব আৰু সেই কথাবোৰৰ চিন্তা আমি বহাগতে কৰিব লাগিব। বহাগ বতৰটো আচলতে কাকো সমালোচনা কৰা বতৰ নহয়। সেয়া ৰজাঘৰেই হওক, প্ৰজাঘৰেই হওক, সকলোৱে বিহুৰ আনন্দ উৎসৱ উপভোগ কৰে। কিন্তু যিহেতু বহাগৰ সৈতে আমাৰ সমাজ নীতি জড়িত হৈ আছে, যিহেতু বিহুৰ বতৰত স্বৰ্গদেউসকলেও বিহু দলক আদৰি আনি তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰিছিলে, গতিকে বিহুৰ বতৰত আমি পাতিব লাগিব যে জাতিটোৰ অৰ্থনৈতিক বুনিয়াদ যদি শক্তিশালী নহয়, তেতিয়াহ'লে সেই জাতিৰ সাংস্কৃতিক বুনিয়াদো শক্তিশালী নহয়। এতিয়া বিহু অহাৰ লগে লগে এই কথাবোৰ পাতিবলৈ মন গৈছে যে আমি জাতিটো কোনফালে গৈ আছোঁ। কাৰণ বিহুৰ লগততো আমাৰ উৰ্বৰা শক্তি, আমাৰ উপজ শক্তি, আমাৰ কৃষিৰ সম্পৰ্ক আছে। আমি পথাৰৰ কাষত আগতে বিহু মাৰিছিলে, বিহু গাইছিলে, হাবিৰ তলত বিহু গাইছিলে, ক্ৰমশঃ চোতাললৈ আহিল হুঁচৰি হ'ল। জাতিটোৱে কিন্তু খেতি বাতি কৰিছিলে আৰু মূলতঃ কৃষিজীৱী উৎসৱ আছিলে। এতিয়া বাৰু কৃষিৰ সমান্তৰালভাৱে চাকৰি আহিলে আৰু বিহু গীতসমূহ, বিহু নামসমূহৰো ক্ৰমবৰ্ধমান বিৱৰ্তনত সেই কথাবোৰ স্পষ্ট। এটা সময়ত খেতি পথাৰৰ কাষত গোৱা বিহুসমূহ কি কি আছিলে, তাৰপিছত যেতিয়া লাহে লাহে স্বৰ্গদেউসকলৰ দিন আহিলে, সেই মধ্যযুগৰ সময়খিনিও আহিলে, সেইখিনি সময়ত বিহুত কি ধৰণৰ পৰিৱৰ্তন হ'ল, সমাজৰ কি পৰিৱৰ্তন হ'ল, তেতিয়াৰ বিহুবোৰত তাৰ উল্লেখ আছে। তাৰপিছত যেতিয়া লাহে লাহে ব্ৰিটিছৰ শাসন আৰম্ভ হ'ল, অসমত জাহাজ আহিবলৈ আৰম্ভ কৰিলে, ৰেলগাড়ী আহিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰ বিহুবোৰ শুনিলে আকৌ সেইখিনি সময়ৰ সমাজ জীৱন প্ৰতিফলিত হয়। কি ধৰণেৰে কোম্পানীৰ জাহাজ গুমগুমাই আহিছিলে, কি ধৰণেৰে ৰেলৰ শাৰী শাৰী পাতিছিলে, সেইবোৰ সেইখিনি সময়ৰ বিহুবোৰত উল্লেখ আছে। আজিৰ তাৰিখত যদি বিহু ৰচিব লগা হয়, আজিৰ অৰ্থনৈতিক অৱস্থাটো চাই, তেতিয়াহ'লে বাৰু আমাৰ অৰ্থনৈতিক অৱস্থাটো কি? হিতাধিকাৰী কেৱল। এই কথাটো ক'লে বহুতে বেয়া পায়। আমি মানুহক পইচা দিয়াত বেয়া পোৱা নাই। 1250 টকাকৈ আমাৰ অসমীয়া মহিলাই পালে আমি কিয় বেয়া পাম? 1250 টকাত কি হয় আজিকালি? চিলিণ্ডাৰটো নাপায়, মাহটো ৰিচাৰ্জ কৰিবলৈ 350 টকা লাগে। 1250 টকা কিয়? 12,500 টকা দিয়ক, আমাৰ আপত্তি নাই, আমি ভাল পাম। কিন্তু হাতে হাতে এটা কাম দিয়ক, কামৰ বিনিময়ত পইচা দিয়ক। কাম নকৰাকৈ পইচা দিয়াটো সংস্কৃতি যদি
গঢ়িবলৈ হয় জাতিটোক আমি কোনফালে লৈ যাম তেতিয়াহ'লে সেই কথাবোৰ বহাগৰ বতৰত পাতিব লাগিব পাতিব এইকাৰণেই লাগিব কাৰণ এইবাৰৰ যিখন বাজেট ৰাজ্য চৰকাৰৰ নতুন প্ৰজন্মৰ উদ্ভাৱনী শক্তি তেওঁলোকৰ অৰ্থনৈতিক চিন্তা তেওঁলোকে স্বাৱলম্বিতাৰ দিশত যদি আগবাঢ়িব বিচাৰে সেইসমূহত সহায় কৰিবৰ কাৰণে 60 কোটি টকাৰ পুঁজি আবণ্টন কৰা হৈছে অসমত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ কাৰণে যি বিজ্ঞান প্ৰযুক্তিবিদ্যা নহ'লে আজিকালি পৃথিৱী নচলে কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ আহি গ'ল বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ কাৰণে অসমৰ বাজেটত এবাৰ 90 কোটি টকা ধাৰ্য কৰা হৈছে আৰু আপোনালোকে ভাবক মাহে 1250 টকাকৈ হিতাধিকাৰী সৃষ্টি কৰিবৰ কাৰণে 5000 কোটি টকা বাজেট আবণ্টন কৰা হৈছে ক'ত 60 কোটি ক'ত 90 কোটি ক'ত 5000 কোটি গতিকে আমি জাতিটোক কোনফালে লৈ যাবলৈ বিচাৰিছো আৰু এইখিনি সময়ত আমাৰ জাতীয় দায়বদ্ধতা কি হ'ব লাগিব সেই কথাটো বহাগৰ বতৰতে চিন্তন মন্থন কৰ্ষণ কৰিব লাগিব আৰু এই ক্ষেত্ৰত নলবাৰীবাসী ৰাইজৰ আমি অভিভাৱকত্ব কামনা কৰিছো কাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ ইতিহাসৰ এনেকুৱা কোনো সংগ্ৰাম নাই আচলতে ছাত্ৰ সন্থাৰ ইতিহাসৰে নহয় অসমৰ জাতীয়তাবাদৰ পৃষ্ঠভূমিত এনেকুৱা কোনো সংগ্ৰাম নাই যি সংগ্ৰামত নলবাৰীবাসী ৰাইজৰ অৱদান নাই যি সংগ্ৰামত নলবাৰীৰ সন্তানে বুকুৰ তেজেৰে সৈতে ইতিহাস লিখা নাই আৰু যি সংগ্ৰামত নলবাৰীবাসী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।